নমস্কাৰ আজি 4 অক্টোবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি 10টাকৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি 10টাকৈ বৃহৎ ঘোষণা কৰিছে 6 অক্টোবৰত নিযুত মইনা আঁচনিৰ ধন বিতৰণ কৰা হ'ব প্ৰথমটো ঘোষণা দ্বিতীয়টো ঘোষণা কৰিছে নৱেম্বৰ মাহৰ পৰা প্ৰতি মাহে ধন লাভ কৰিব শিক্ষাৰ্থীসকলে 29 অক্টোবৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ পাছতেই শিক্ষক নিযুক্তি দিয়া হ'ব অসমত আৰু কোনো ৰাকেশ পালৰ জন্ম নহয় 3 পৰা 4 দিনৰ ভিতৰত মিছুৱেল বদলিৰ বাবে মুকলি কৰা হ'ব পৰ্টেল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে পৰ্টেল যোগে আবেদন কৰিব পাৰিব 5 অক্টোবৰৰ পৰা পুনৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ বাবে আবেদন কৰিব পাৰিব আজি আৰু কাইলৈ প্ৰথম পৰ্যায়ত 39খন সমজিলা উদ্ঘাটন কৰা হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি দিনটোতে 10টাকৈ বৃহৎ ঘোষণা কৰিছে আমি জনাই আছো পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ আজিৰে পৰা ৰাজ্যত নাথাকিব মহকুমা প্ৰশাসনিক সংস্কাৰৰ নতুন গতি দিয়াৰ উদ্দেশ্যে এই পদক্ষেপ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আজিৰ পৰা ৰাজ্যত নাথাকিব মহকুমা প্ৰশাসনিক সংস্কাৰৰ নতুন গতি দিয়াৰ উদ্দেশ্যে এই পদক্ষেপ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মহকুমাৰ বিপৰীতে থাকিব একোখনকৈ সমজিলা জিলা সদৰৰ দৰে এতিয়াৰে পৰা সমজিলাতে কৰিব পাৰিব বহু কাম কাজ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আজিৰ পৰা সংযোজন হ'ব 39খন সমজিলা প্ৰথম পৰ্যায়ত খামৰি লোৱা হৈছে 39খন সমজিলা ৰাজ্যত প্ৰতিটো সমষ্টিতে থাকিব এটাকৈ সমজিলাৰ কাৰ্যালয় আজি আৰু কাইলৈ সমজিলা উদ্ঘাটনৰ বাবে দায়িত্ব দিয়া হৈছে কুজনকৈ মন্ত্ৰীক সমজিলাত নিযুক্তি দিয়া হ'ব এডিসি পৰ্যায়ৰ এজনকৈ বিষয়া সমজিলাত নিযুক্তি দিয়া হ'ব এডিসি পৰ্যায়ৰ এজনকৈ বিষয়া আৰু সমজিলাৰ জৰিয়তে কি সুবিধা বা সেৱা লাভ কৰিব ইতিমধ্যে জনোৱা হৈছে ভূমি ৰাজহ সম্পৰ্কীয় সেৱা উন্নয়ন আৰু জনকল্যাণমূলক আঁচনি ৰূপায়ণ লগতে প্ৰশাসনিক ক্ষমতা দণ্ডাধিকাৰীয় ক্ষমতা খাদ্য আৰু অসামৰিক যোগান আবকাৰী পঞ্চায়ত আৰু গ্ৰামোন্নয়ন উদ্যোগ ব্যৱস্থাপনাৰ অন্তৰ্গত সকলো খা সুবিধা সহায় সহযোগিতা লাভ কৰিব আজি 14খনকৈ জিলাত সমজিলাৰ উদ্ঘাটন কৰা হ'ব জনাই গৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ অসমীয়া ভাষাই লাভ কৰিছে ধ্ৰুপদী ভাষাৰ স্বীকৃতি অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ অসমীয়া ভাষাই লাভ কৰিছে ধ্ৰুপদী ভাষাৰ স্বীকৃতি ধ্ৰুপদী ভাষাৰ স্বীকৃতিত কেন্দ্ৰীয় কেবিনেটে দিছে অনুমোদন ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভৰ পাছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰু অসমীয়াৰ বাবে গৌৰৱৰ ক্ষণ বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ জনাই আছো দিনটোৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ অতি ভয়ংকৰ দিশত আগবাঢ়িছে অসমৰ অৰ্থনীতি 8 অক্টোবৰত পুনৰ অসম চৰকাৰে 750 কোটি টকাৰ ঋণ ল'ব অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ধাৰ লৈ তত পোৱা নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ধাৰত পুত গৈছে এবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ 8 অক্টোবৰত পুনৰ 750 কোটি টকাৰ ঋণ ল'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এটা জৰুৰী খবৰ যোৱা 1 আগষ্টতো 750 কোটি টকাৰ ঋণ লৈছিল হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অক্টোবৰৰ প্ৰথম সপ্তাহতে 1500 কোটি টকাৰ ঋণ লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেৱল কিমানেই নহয় অক্টোবৰৰ প্ৰথম সপ্তাহতে 1500 কোটি টকাৰ ঋণ লৈছে চৰকাৰে ভয়ংকৰ দিশত গতি কৰিছে ৰাজ্যৰ অৰ্থনীতি প্ৰতিমাহে ধাৰ নললে ৰাজ্য চলাব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 1,58,000 কোটি টকাৰে ধাৰুৱা হৈছে ৰাজ্য চৰকাৰ বিত্তীয় সংকটৰ জোৰা মাৰিবলৈ প্ৰত্যেক মাহে ঋণ লৈ আছে অসম চৰকাৰে ঋণ লোৱাৰ ক্ষেত্ৰত অভিলেখ ৰচনা কৰিছে অন্যান্য মুখ্যমন্ত্ৰীতকৈ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা গুৰুত্বপূৰ্ণ খবৰ উত্তৰ প্ৰদেশৰ আমেথিৰ ভৱানী নগৰৰ এগৰাকী দলিত শিক্ষকৰ ঘৰত হঠাৎ প্ৰৱেশ কৰে একাংশ দুষ্কৃতিকাৰী তাৰ পাছতে গুলিয়াই হত্যা কৰে শিক্ষকজনৰ লগতে তেওঁৰ পত্নী আৰু দুগৰাকী কন্যাক এই সমগ্ৰ ঘটনা
বৃহস্পতিবাৰে আৰক্ষীৰ প্ৰায় সন্মুখতেই সংঘটিত হৈছে। জানিব পৰা মতে মৃত শিক্ষক সুনীল কুমাৰ, তেওঁৰ পত্নী পুনম আৰু 6 আৰু 1 বছৰ বয়সৰ দুটি শিশু কন্যাক দুষ্কৃতিকাৰীয়ে গুলিয়াই হত্যা কৰিছে। জনাই গৈছো দিনটোৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ। দীপাৱলীৰ পূৰ্বে চৰকাৰৰ ডাঙৰ উপহাৰ, এবাৰ বিনামূলীয়াকৈ দিব জনতাক গেছ চিলিণ্ডাৰ। দ্য ব্ৰেকিং নিউজ, মহিলাসকললৈ চৰকাৰৰ তৰফৰ পৰা ডাঙৰ উপহাৰ, বিনামূলীয়াকৈ প্ৰদান কৰিব ৰন্ধন গেছ চিলিণ্ডাৰ। অত্যন্ত জৰুৰী খবৰ। হাজাৰ হাজাৰ মহিলাক বিনামূলীয়াকৈ চিলিণ্ডাৰ দিব ৰাজ্য চৰকাৰে। প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ অধীনত প্ৰদান কৰিব গেছ চিলিণ্ডাৰ। দীপাৱলীৰ পূৰ্বেই মহিলাসকললৈ চৰকাৰৰ তৰফৰ পৰা এই বৃহৎ উপহাৰ। উত্তৰ প্ৰদেশত যোগী আদিত্যনাথ চৰকাৰৰ বৃহৎ সিদ্ধান্ত। মহিলাসকললৈ চৰকাৰৰ তৰফৰ পৰা বৃহৎ উপহাৰ আগবঢ়োৱা হৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ইজৰাইলী সেনাৰ সন্মুখত এইবাৰ মহা বিপদ। ইজৰাইলৰ সন্মুখতে এটাৰ পিছত আন এটা মহা বিপদ আহিছে। মহাযুদ্ধত অকলশৰীয়া হৈছে ইজৰাইল। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। লেবাননত সোমাই ইজৰাইলী সেনাৰ সন্মুখত আহিছে প্ৰত্যাহ্বান। ইৰাণে প্ৰস্তুত কৰিছে ইজৰাইলী নেতাৰ হিট লিষ্ট আৰু ইৰাণৰ পাৰমাণৱিক প্ৰকল্পত ইজৰাইলৰ আক্ৰমণত সহযোগ নকৰে আমেৰিকাই। ইৰাণৰ পাৰমাণৱিক প্ৰকল্পত ইজৰাইলৰ আক্ৰমণত সহযোগ নকৰে আমেৰিকাই। মিছাইল আক্ৰমণত ইজৰাইলক সতৰ্ক হ'বলৈ আহ্বান জনাইছে আমেৰিকাই। ইৰাণৰ পাৰমাণৱিক প্ৰকল্পত আক্ৰমণৰ পৰিকল্পনাক বিৰোধিতা কৰিছে বাইডেনে। ইৰাণৰ তৈল ভাণ্ডাৰ আৰু পাৰমাণৱিক প্ৰকল্পত আক্ৰমণৰ পৰিকল্পনা কৰিছিল ইজৰাইলে। ইফালে ইৰাণৰ পক্ষত বিশ্বৰ বহুকেইখন ইছলামিক ৰাষ্ট্ৰ। ইৰাণৰ পক্ষত য়েমেন, লগতে ওমান, চুডান, ইজিপ্ত, লগতে সিৰিয়া, লেবানন, পাকিস্তান, আফগানিস্তান, ইৰাকো ইৰাণৰ পক্ষত। কিন্তু আমেৰিকাক প্ৰত্যাহ্বান জনাব পৰা ৰাছিয়াও ইৰাণক কৰিছে সমৰ্থন। ৰাছিয়াৰ সেউজ সংকেতৰ পিছতে ইজৰাইলক আক্ৰমণ কৰিছিল ইৰাণে। আনহাতে ইজৰাইলৰ পক্ষত আমেৰিকা আৰু ইউৰোপীয় ৰাষ্ট্ৰ। ইজৰাইলৰ নেতাক হত্যাৰ বাবে হিট লিষ্ট প্ৰস্তুত কৰিছে ইৰাণে। আন এটা গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো। পয়গম্বৰ মহম্মদক অপমান কৰি বিপদত পৰিছে হিন্দু ধৰ্মগুৰু। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। পয়গম্বৰ মহম্মদক অপমান কৰি বিপদত পৰিছে হিন্দু ধৰ্মগুৰু। য়তি নৰসিংহানন্দৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। পয়গম্বৰক অপমান কৰাৰ গোচৰ ৰুজু কৰা হৈছে। ৰাজহুৱা অনুষ্ঠানত পয়গম্বৰ মহম্মদক লৈ আপত্তিজনক মন্তব্য কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ভিডিঅ' ভাইৰেল হোৱাৰ পিছতেই নৰসিংহানন্দৰ বিৰুদ্ধে FIR দাখিল কৰা হৈছিল আৰু অন্য ধৰ্মৰ লোকৰ ভাৱনাত আঘাত দিয়াৰ অভিযোগ নৰসিংহানন্দৰ বিৰুদ্ধে। গাজিয়াবাদৰ দাসনাৰ এটি মন্দিৰত আপত্তিজনক ভাষণ দিছিল নৰসিংহানন্দই। তাৰ পিছতেই নৰসিংহানন্দৰ বিৰুদ্ধে চিহানী গেটত গোচৰ ৰুজু কৰা হৈছে। পয়গম্বৰ মহম্মদক অপমান কৰি দিয়া বিপদত পৰিছে হিন্দু ধৰ্মগুৰু। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে সমাগত দুৰ্গা পূজাৰ সময়ত সাৱধান থাকক। আপুনি সাৱধান হওক, সতৰ্ক হওক, কিয়নো সমাগত দুৰ্গা পূজাৰ সময়তেই ৰাজ্যত বতৰে কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে। বৰ্জস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ইতিমধ্যে সতৰ্কবাণী জাৰি কৰা হৈছে। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। দুৰ্গা পূজাৰ সময়ত হ'ব পাৰে এইবাৰ ধাৰাসাৰ বৰষুণ। 7 অক্টোবৰ পৰ্যন্ত ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ। বংগোপসাগৰত ঘূৰ্ণী বতাহৰ সৃষ্টি হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। ৰাজ্যত বহু কেইখন জিলাত জাৰি কৰা হৈছে য়েলো এলাৰ্ট। মুঠতে কেইবাখনো জিলাত মুখলধাৰ বৃষ্টিপাত হ'ব পূজাৰ সময়তেই। তিনিচুকীয়াৰ লগতে ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, কাৰ্বি আংলং, লগতে বিশ্বনাথ, হোজাই, ডিমা হাছাও, কাছাৰ, কামৰূপ মহানগৰ, নলবাৰী, তামুলপুৰকে ধৰি বাক্সা, বজালী, বৰপেটা, গোৱালপাৰা, চিৰাং, বঙাইগাঁও, মৰিগাঁও, দৰং, গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, ওদালগুৰিত জাৰি কৰা হৈছে য়েলো এলাৰ্ট। এই কেইবাদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত হ'ব ধাৰাসাৰ বৰষুণ। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে লাখ লাখ গ্ৰাহকৰ বাবে ভাল খবৰ।
কিয়নো BSNL দিছে এটা ভাল খবৰ BSNL আপোনাৰ যদি BSNL সিম আছে তেন্তে এই খবৰটো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ কেহতীয়াকৈ যি মূল্য বৃদ্ধি হৈছিল ৰিচাৰ্জৰ যি মূল্য বৃদ্ধি হৈছিল তাৰ পিছত একাংশ গ্ৰাহকে দেখিবলৈ পোৱা গৈছে পৰ্ট কৰি BSNL লৈ গৈছিল BSNL চলোৱা আৰম্ভ কৰিছিল BSNL নেটৱৰ্কত গৈছিল আৰু তাৰ পিছতেই এইবাৰ BSNL গ্ৰাহকৰ বাবে এটা বাম্পাৰ অফাৰ আহিছে BSNL দিছে ভাল খবৰটো অক্টোবৰ মাহতেই দেখত মুকলি কৰা হ'ব BSNL 4G সেৱা এটা ব্ৰেকিং নিউজ লাখ লাখ গ্ৰাহকৰ বাবে ভাল খবৰ শীঘ্ৰে BSNL মুকলি কৰিব 4G মোবাইল ফোন সমান্তৰালভাৱে কোৱা হৈছে জিঅ' এয়াৰটেল ভোডাফোনক চ্যালেঞ্জ দি এবাৰ অফাৰ প্ৰদান কৰিছে BSNL আৰু ৰিচাৰ্জৰ মূল্য বৃদ্ধিৰ পিছতে বহু গ্ৰাহকে BSNL লৈ পৰ্ট কৰিছে মোবাইল নম্বৰ তাৰ পিছতে সেই অফাৰটো সেইসকলে লাভ কৰিব কিয়নো ইতিমধ্যে BSNL গ্ৰাহকসকলে একমাত্ৰ লাভ কৰিব অফাৰ কাৰ্বন মোবাইলৰ সৈতে চুক্তিবদ্ধ হৈছে BSNL অক্টোবৰ মাহতে দেখত 4G সেৱা মুকলি কৰিব BSNL অক্টোবৰ মাহতে দেখত 4G সেৱা মুকলি কৰিব কেৱল মাত্ৰ BSNL আৰু সমগ্ৰ দেশতে 25000 টাৱাৰ ইতিমধ্যে স্থাপন কৰা হৈছে